এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। ৰূপহীহাটৰ ভাটিয়াখালীত উত্তপ্ত পৰিস্থিতি আৰু গৰু চুৰিত ব্যৱহৃত বাহন ভাঙি লণ্ডভণ্ড কৰিলে ৰাইজে। আৰু প্ৰত্যেক নিশাই গৰু চুৰি কৰি আহিছিল বিলাসী বাহনখনেৰে। আৰু যোৱা নিশা ৰাইজে খেদিছিল বাহনখনক যদিও পলায়ন কৰিছিল। দিনৰ ভাগত গাড়ীখন প্ৰত্যক্ষ কৰি ৰাইজে আগভেটা দিবলৈ যোৱাত গাড়ী এৰি পলায়ন কৰে গৰু চুৰটোৱে। আৰু ১ নং ভাটিয়াখালীৰ শ্বৰিফুল ইছলাম নামৰ লোকজনে চুৰটোক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰাইজৰ। AS12Y 2361 নম্বৰৰ বেলেনো বাহনখনক উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰি চঞ্জাই দিয়ে আমবাগান আৰক্ষীক। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। ৰূপহীহাটৰ ভাটিয়াখালীত উত্তপ্ত পৰিস্থিতি আৰু গৰু চুৰিত ব্যৱহৃত বাহন ভাঙি লণ্ডভণ্ড কৰিলে ৰাইজে। আৰু প্ৰত্যেক নিশাই গৰু চুৰি কৰি আহিছিল বিলাসী বাহনখনেৰে। যোৱা নিশাও ৰাইজে খেদিছিল বাহনখনক যদিও পলায়ন কৰিছিল। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু গৰু চুৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰূপহীহাটত। দিনৰ ভাগত গাড়ীখনক প্ৰত্যক্ষ কৰি ৰাইজে আগভেটা দিবলৈ যোৱাত গাড়ী এৰি পলায়ন কৰে গৰু চুৰটোৱে। আৰু ১ নং ভাটিয়াখালীৰ শ্বৰিফুল ইছলাম নামৰ লোকজনে চুৰটোক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। আৰু এই গৰু চুৰিত ব্যৱহৃত বাহনখনৰ নম্বৰ হৈছে AS12Y 2361 আৰু বাহনখন বেলেনো বাহন বুলি জানিব পৰা গৈছে। আৰু উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰি বাহনখনক চমজাই দিয়ে আমবাগান আৰক্ষীক। কোন ঠাই ১ নং ভাটিয়াখালী। কি হৈছিলে ইয়াত? আমি যেতিয়া গাড়ীখন গৈ আছিলে গ্লাছটো ভাঙা পাইছোঁ। কালি গাড়ীখন ৰাতি তাক খেদিছোঁ, তাক পোৱা নাই। যেতিয়া গাড়ীখন খেদি পেলাই আমি কাঠপৰালৈকে গ'লোঁ, তাৰ পিছা কৰি পেলাই যেতিয়া এইটো ফালে আহিছে, এইটো তিনিআলিত আমি ৰখালোঁ। তাক ৰখাই পেলাই সুধিছোঁ যে দাদা তোমাৰ গাড়ীখন কিয় ভাঙা আছে? সি কৈছে যে গাড়ীখন এক্সিডেণ্ট হৈছে। তাক কৈছোঁ যে তুমি ৰখা বুলি, সি ৰখোৱা নাই। আমাৰ গাড়ীখন লৈ আনিলে। তাৰপিছত ৰাস্তাৰ মাজত আমি গাড়ী দি পেলাই গাড়ীখন ৰখালোঁ তাক। সেইটো তাৰপিছত গাড়ীৰ ভিতৰত আপোনাৰ ধৰি লওক খুৰ্কি আছে আৰু কিবা কিবি আছে, ৰছী আছে, গামোচা আছে কাটিবলৈ বান্ধিবলৈ, যি বস্তু থাকিব লাগে সেইটোৱে আছে মানে। তাৰপিছত ধৰি লওক আমি 4টা মানুহ আছিলোঁ। গৰু চুৰটো বাগি